নলবাৰী জিলাৰ বৰভাগৰ যুৱক আছিক আহমেদলৈ যুৱ সাহিত্য আৰু সামাজিক অৱদানৰ স্বীকৃতি স্বৰূপে ডেৰাডুনৰ ইনষ্টিটিউট অৱ ছ'চিয়েল ৰিফৰ্মছ এণ্ড হায়াৰ এডুকেশ্যনৰ তৰফৰ পৰা ভাৰত শ্ৰী ৰাষ্ট্ৰীয় ৰত্ন পুৰস্কাৰ 2026ৰ সন্মান আগবঢ়োৱা হয়। উত্তৰাখণ্ডৰ জলবিদ্যুৎ নিগমৰ উজ্জ্বল ভৱনত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান। এই অনুষ্ঠানতেই আছিক আহমেদক উত্তৰাখণ্ড চৰকাৰৰ বন আৰু কাৰিকৰী শিক্ষা মন্ত্ৰী শ্ৰী সুবোধ ইউনিয়নৰ হাতেৰে প্ৰদান কৰা হয় এই বিশেষ বঁটাটি। উল্লেখযোগ্য যে যুৱকজনে 4খনকৈ গ্ৰন্থ লিখি অহাৰ উপৰিও বিভিন্ন ধৰণৰ লিখনি, বহুতো সংবাদ পত্ৰ আৰু ডিজিটেল মিডিয়াত বহুতো কণ্টেণ্ট লিখি আহিছে। ইতিমধ্যেই তেওঁ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ৰ সহযোগত ভাৰত জনবিজ্ঞান যাত্ৰাৰ সৈতেও বিজ্ঞান কৰ্মী অৱদান আগবঢ়াই অহাৰ লগতেই পূব নলবাৰী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সৈতেও সহযোগিতা আগবঢ়াই আহিছে। তাৰোপৰি তেওঁ সংবাদ সেৱাৰ লগতো জড়িত হৈ আহিছে আৰু এই যুৱকজনৰ এনে অৱদানৰ স্বীকৃতি স্বৰূপে ডেৰাডুনত তেওঁক ভাৰত শ্ৰী ৰাষ্ট্ৰীয় ৰত্ন পুৰস্কাৰ বঁটা প্ৰদান কৰা হয়। বঁটা লাভ কৰাৰ পাছতেই কৃতজ্ঞতা প্ৰকাশ কৰি আহমেদে কয় যে এই সন্মান কেৱল তেওঁৰ নহয়, বৰঞ্চ সেইসকল লোকৰ বাবেহে যিসকলে তেওঁৰ ওপৰত বিশ্বাস ৰাখি সমৰ্থন আগবঢ়াই আহিছে। এই সন্দৰ্ভত কিছু মন্তব্য আছে, মন্তব্য প্ৰথমে শুনুৱাই ল'ব বিচাৰিছোঁ। ইনষ্টিটিউট ফৰ ছ'চিয়েল ৰিফৰ্ম এণ্ড হায়াৰ এডুকেশ্যনৰ তৰফৰ পৰা মোক ভাৰত শ্ৰী ৰাষ্ট্ৰীয় ৰত্ন পুৰস্কাৰ প্ৰদান কৰা হৈছে। যুৱ সাহিত্য আৰু সামাজিক অৱদানৰ স্বীকৃতি স্বৰূপে আজি মোক এই বঁটা প্ৰদান কৰা হৈছে। এই ক্ষেত্ৰত মই ইনষ্টিটিউট ফৰ ছ'চিয়েল ৰিফৰ্ম এণ্ড হায়াৰ এডুকেশ্যনক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোক এই ক্ষেত্ৰত উৎসাহ দি অহা প্ৰতিজন ব্যক্তিকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।